চাওক কিমান ধুনীয়া দৃশ্য চাওক। মই আহি ইয়াত বৰ ভাল পাওঁ, সেইকাৰণে আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাম বুলি আহিছিলোঁ। এইপিনে চাওক কিমান ধুনীয়া লাগিছে, আৰু সেইপিনে আপোনাৰ এইটো ছাইডটো অৰুণাচল পৰে, সেইটো ছাইডটো অৰুণাচল আৰু এইটো ছাইডটো আমাৰ আছাম। বন্ধুসকল, আজি আমি বাইক লৈ গৈছোঁ দেই, বাইক লৈ এইপিনে ওলাইছোঁ যাবলৈ। এয়া এটুকুৰা জেগা আছে যোনডোখৰ নেকি জুমি বুলি কয়, অসম অৰুণাচল বৰ্ডাৰ হয়, অসম অৰুণাচল বৰ্ডাৰ হয়। তালৈ গৈ আছোঁ। আপোনাৰ তাত বৰ ধুনীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্য সৌন্দৰ্যবিলাক দেখা পায়, আৰু আমি তালৈকে গৈ আছোঁ। আজি তাৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাই যাম, এফালৰ পৰা আপোনালোকে ভাল ধৰণে চাই যাব। আজি বাইকখন লৈয়ে ওলাইছোঁ আৰু দেখিছে মই এইপিনে, আৰু এইপিনে চাওক এইপিনে গোটেই পথাৰ এৰিয়া, আৰু এইডোখৰ ৰঙাজান এৰিয়া বুলি কয়। আমি ঘৰৰ পৰা ওলাই আহিলোঁ বৰ্তমান, আৰু এতিয়া তেল ভৰাম, তেল ভৰাই পিনি আমি গৈ থাকিম, আৰু আপোনালোকক প্ৰতিটো বস্তু জেগাই জেগাই কি হয় কি কথা এইবিলাক আমি দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকক। বন্ধুসকল, তেলটো ভৰাই হৈ গ'ল দেই, এতিয়া ষ্টাৰ্ট দি আৰু গৈ থাকোঁ। বন্ধুসকল, আমি আহি আছোঁ দেই, এয়া চাওক। এতিয়া মই পিছফালে মই বহি ল'লোঁ, আৰু আমি এতিয়া মানে জহিং বুলি কয় এডোখৰ জেগা। জহিং মানে ওচৰতে এখন বজাৰ বহে হেৰি বজাৰ, দেওবৰীয়া এখন সাপ্তাহিক বজাৰ বহে। সেই বজাৰৰ ফালেদি আমি গৈ আছোঁ। এয়া চাওক, আজি বতৰো ভাল, আহিবলৈ ভাল হৈছে। আমি তাকে দুইটাই বোলো নাই আজি ভিডিঅ' তাকে বনাওঁ বুলি ওলাই আহিলোঁ, আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ। আপোনালোকৰ সম্পূৰ্ণ দৃশ্য আপোনালোকে চাই গৈ থাকক, আৰু আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টোত এটা কমেণ্ট কৰি জনাবচোন দেই। মই চেষ্টা কৰিম আগলৈকে যাতে ইয়াতকৈ ভাল ভিডিঅ' আপোনালোকক দেখুৱাব পাৰোঁ। বন্ধুসকল, এতিয়া আমি কৈছিলোঁ আপোনালোকক জহিঙৰ ওচৰ পাইছোঁ বুলি। ৰাস্তা দৃশ্য চাওক কিমান ধুনীয়া চাওক, আৰু আজি বতৰো ভাল। এইপিনে আমি আজি বাইক লৈ ওলাইছোঁ, আৰু এইপিনে যাবগৈ লাগিব, অলপমান দূৰ আছে, কমচে কম আপোনাৰ আমাৰ ঘৰৰ পৰা মানে 30-40 কিলোমিটাৰমান দূৰ হয়। আমি যোনডোখৰ জেগালৈ যাম বুলি কৈছোঁ, নামটো হ'ল জুমি, য'ত নেকি আপোনাৰ এটা বহুত ডাঙৰ এৰিয়া, অসম অৰুণাচল বৰ্ডাৰ হয়, আৰু পিকনিক প্লেচ হয়। আমাৰ মানুহে বহুত মানুহে গৈ তাত পিকনিক খায়গৈ, আৰু পিকনিকৰ ছিজনত বহুত ধুনীয়া হয় পিকনিক খাবলৈ। তাত পিকনিক প্লেচ হয়, বৰ সুন্দৰ জেগা। আপোনালোকক দৃশ্যবোৰ দেখুৱাই যাম, আপোনালোকে চাই যাব। এতিয়া আমি গৈ প্ৰথমে পামগৈ আমি যিখন বজাৰ বুলি কৈছিলোঁ, জহিং বজাৰ, সেই জহিং বজাৰখন আপোনালোকক দেখাম। সেইখন দেওবাৰে বহে, দেওবাৰে দিনা বহে, আৰু সেইখন দেওবাৰে বহে। জহিং বজাৰখন এইখিনিতে আছে ওচৰতে। আৰু তাৰপাছত আমি পামগৈ লখিমপুৰ ভেটেনেৰী যিখন কলেজ, ভেটেনেৰী কলেজ পামগৈ। ভেটেনেৰী কলেজৰ পৰা আগত গৈ আমি বাগান পামগৈ, বাগান পাৰ হোৱাৰ পাছতহে পামগৈ। ব'লক আপোনালোকক দেখুৱাই গৈ আছোঁ। এইপিনেদি কয়লামাৰী বাগান বুলি কয়, এখন কয়লামাৰী টি ষ্টেট সেইপিনে যায়, আৰু আমি যাম এতিয়া এইপিনে এইটো চাইডে আমি যাম। বন্ধুসকল, বজাৰখন থাকি বজাৰ এইখন চাওক বন্ধুসকল, এইখন হ'ল লখিমপুৰ কলেজ অফ ভেটেনেৰী ছায়েন্স, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, জহিং, নৰ্থ লখিমপুৰ লেখা আছে চাওক। এইখন হ'ল মেইন গেট, এইফালেদি সোমাই যাব লাগে কলেজখনলৈ। এইখন হ'ল লখিমপুৰ ভেটেনেৰী কলেজ। ৰাস্তা অলপ বেয়া আছে, যাব পৰা যাব। ৰাস্তা নতুনকৈ বনাই গৈ আছে। গাড়ী হ'লেও মানে অলপ কষ্ট হয়, সেইকাৰণে বাইক লৈ আহিলোঁ। আৰু এইখন নদী চাওক, এখন দলং নতুনকৈ বনাই দিছে। ব্ৰিজখন নতুনকৈ বনোৱাৰ কাৰণে হৈছে তেনেকুৱা, আৰু এইপিনে পাহাৰৰ দৃশ্যবোৰ চাব। আৰু আমি অলৰেডি বাগান এৰিয়াত সোমাই গৈছোঁগৈ।
ৰাস্তা বহুত বেয়া আছে, হ'লেও মানে আহিছোঁ আৰু দেখিছে নহয় জংঘলৰ ৰাস্তা, বাগান এৰিয়া পাৰ হৈ আপোনাৰ জংঘল ৰাস্তা। বাঘ চাঘ ওলোৱাও থাকে, তথাপিতো আহিছোঁ আৰু আমি অকল এই বাগানতে মানে এই ছোৱালী কেইজনমান পালোঁ, সৰু সৰু বাচ্ছা কেইজনমান এয়া সিহঁতক সুধিছোঁ কোনফালেদি যাম, এইফালে কৈছে যাবলৈ। আৰু কিমান দূৰ আছে? অলপ দূৰ, হয় অলপ দূৰ আছে আৰু আমি গৈ পিনি পামগৈ মানে জুমি অঁ ঠিক আছে ব'লক গৈ থাকোঁ। এইবিলাক দেখিছোঁ নহয়, এইবিলাক ল'ৰা ছোৱালী সিহঁতি ইয়াতে খেলি মেলি থাকে আৰু এনেকৈ ফূৰ্তি ফাৰ্তা কৰি, ব'লক গৈ আছোঁ। বন্ধুসকল এইডোখৰ জেগা পাই গ'লোঁ আমি, এইডোখৰ চাওক এই ৰাস্তা এডোখৰ মানে পানী হৈ আছে, এইডোখৰ এখন নদীৰ মানে সোঁত বলি আছে। আমি মানে বাইকখন ইয়াতে থ'লোঁ, মই ভাবিছিলোঁ চেক কৰি লওঁ যে পানী কিমান আছে, আৰু চাওক আপুনি পানীটোতো আছে ইমান ধৰণৰ। এই ল'ৰাকেইটাও দেখিছে নহয়, ল'ৰাকেইটাও পানী দি পাৰ হৈছে, এইয়া হাই কৈ দিয়া, এইবিলাক চাওক সেই আগৰ পৰা এখন মানে এটা নদী বলি আহিছে আৰু এইপিনে কৰি গৈছেগৈ। আমি যাব লাগে আগলৈ। এতিয়া বাইকখন পাৰ কৰাবলৈ চিন্তা কৰি আছিলোঁ, তাৰ আগতে মানুহ এজনে আহি পাৰ কৰাই দিলে যেতিয়া এতিয়া চিন্তা নাই আৰু, এতিয়া মই বাইকখন লৈ পিনে আৰামত পাৰ কৰি যাব পাৰিম। বন্ধুসকল আল্টিমেটলি পাৰ হৈ আহিলোঁ দেই, আমি পাৰ হৈ আহি এতিয়া বাইক চাইক থ'লোঁ ইয়াতে। এতিয়া আকৌ মানে সেইফালে গৈ থাকোঁ, আৰু অলপ দূৰ আছে, আৰু অলপ দূৰ গ'লে আমি পাই যামগৈ। চাওক এইপিনে আছে, এইপিনে যাব লাগিব, ৰাস্তাটো এইপিনে জংঘল এৰিয়া হয় আৰু নদী কিনাৰ এৰিয়া, আৰু এইটো চাইডে বাগান এৰিয়া, সেইটো চাইডে পাহাৰ এৰিয়া। ব'লক গৈ থাকোঁ। বন্ধুসকল আমি আহি পাই গ'লোঁ দেই, এয়া হেলমেটটো খুলি ল'লোঁ, হেলমেটটো ইয়াত বাইকতে থৈ লৈছোঁ। এইখন চাওক নদীখন, এইখনকে কয় জুমি নদী, য'ত নেকি ইয়াত পিকনিক খাবলৈ অহা হয়। ইয়াত সকলো মানুহ জানুৱাৰী মাহত পিকনিক খাই, জানুৱাৰী ডিচেম্বৰত। চাওক কিমান ধুনীয়া দৃশ্য, চাওক কিমান ধুনীয়া লাগে। সিটো চাইডে সেইখন অৰুণাচল পৰে, অৰুণাচল এৰিয়া হয়, আৰু এইটো চাইডে আছাম। চাওক আছাম অৰুণাচলৰ বৰ্ডাৰ এইখন, আৰু দৃশ্যবোৰ চাওক কিমান ধুনীয়া। চাওক ইয়াত আহিয়ে ভাল লাগে, আৰু আপোনালোকক মানে ভিডিঅ'টো দেখুৱাম বুলিয়ে আহিছোঁ আৰু আপোনালোকে এবাৰ ক'বচোন ভিডিঅ'টো পাই মোৰ কেনেকুৱা লাগিলে চাই, কমেণ্টত জনাব, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব, ভাল লাগিব, যাতে মই আৰু আগলৈ এনেকৈ যাতে মই ভাল ভাল ভিডিঅ' আপোনালোকক দেখুৱাব পাৰোঁ। চাওক বন্ধুসকল এইপিনে চাওক, আৰু এইপিনে চাওকচোন ডাৱৰৰ দৃশ্যবিলাক চাওক, ডাৱৰবিলাক চাওক কিমান ধুনীয়াকৈ ডাৱৰবোৰ মানে টুকুৰা টুকুৰাকৈ ভাগ হৈ থকা লাগি আছে। চাওক আৰু অকণমান দেৰি থাকিম আমি ইয়াত, তাৰপাছত আৰু কিবা এটা লাঞ্চ চাঞ্চ কৰিম, লাঞ্চ চাঞ্চ কৰাৰ পাছত গুচি যামগৈ।
আৰু আপোনালোকে জনাব মোৰ এই ভিডিঅ'টো পাই চাই কেনেকুৱা লাগিলে। আৰু সেইপিনে চাওক, সেইপিনে পাহাৰ এৰিয়া হয়, এইবোৰ পাছত এদিন দেখুৱাম। এইটো ভিডিঅ'ত মানে আজি যাবলৈ সময় নহয়গৈ আৰু ভিডিঅ'টো দীঘলীয়া হৈ যাব। আৰু ইমানতে মই সামৰিম। চাওক এইপিনে চাওক বন্ধুসকল, এখন চাওক, এইখন হ'ল জুমি যিখন নদী। ইয়াত মানুহে জানুৱাৰী ফেব্ৰুৱাৰী মাহত পিকনিক খাবলৈ আহে। চাওক কিমান ধুনীয়া দৃশ্য। চাওক মই আহি ইয়াত বৰ ভাল পাওঁ, সেইকাৰণে আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাম বুলি আহিছিলোঁ। এইপিনে চাওক কিমান ধুনীয়া লাগিছে। আৰু সেইপিনে আপোনাৰ এইটো ছাইডটো অৰুণাচল পৰে, সেইটো ছাইডটো অৰুণাচল আৰু এইটো ছাইডটো আমাৰ আছাম। চাওক এইটো অৰুণাচল পৰে আৰু এইটো ছাইডটো আছাম। আৰু ইয়াত কিছুমান মানুহে মানে মাছো ধৰি থাকে, নদী দেখা পাব। চাওক কিমান ধুনীয়া লাগে বন্ধুসকল দৃশ্যবোৰ চাওক। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু লাইক এটা, ছাবস্ক্ৰাইব এটা, শ্বেয়াৰ এটা কৰি দিব বন্ধুসকল।